নমস্কাৰ ষ্টুডিঅ'ৰ পৰা কন্দৰ্প গগৈ মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। আজিৰ পৰা অন্ন খোৱাৰ দিন আৰু আজিৰ দিনটোৰ পৰা আপুনি নতুন নিয়মেৰে ৰেচন সংগ্ৰহ কৰিব লাগিব। আপুনি যদি ৰেচন ল'বলৈ যায় তেনেহ'লে আপুনি ফিংগাৰপ্ৰিণ্ট লাগিব আৰু তাৰ পিছত আপুনি ৰেচনৰ আপুনি টিকট সংগ্ৰহ কৰিব লাগিব। ৰেচনৰ ফিংগাৰপ্ৰিণ্ট দিয়াৰ পাছতে আৰু সুলভ মূল্যৰ দোকানীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যে সুলভ মূল্যৰ দোকানীয়ে দিনৰ ভাগত দোকান খোলা ৰাখিব লাগিব। কেইবাটাও নতুন নিয়মৰ মাজেৰে ৰেচন নিব পাৰিব, সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ। সমস্যা জনাইছোঁ উত্তৰ বিগ ব্ৰেকিং উত্তৰ জনাইছোঁ নতুন নিয়মেৰে সংগ্ৰহ কৰিব পাৰিব ৰেচন। আজিৰ পৰা অন্ন খোৱাৰ দিন ৰেচন নাপালে আপুনি অভিযোগ কৰিব পাৰিব। কেইবাটাও নতুন নিয়মেৰে ৰেচন সংগ্ৰহ কৰিব লাগিব। নতুন নিয়মেৰে সংগ্ৰহ কৰক আজিৰ পৰা ৰেচন। 10 আগষ্টৰ ৰেচন সংগ্ৰহৰ অন্তিম দিন। এই 10 আগষ্টৰ ভিতৰতে আপুনি ৰেচন সংগ্ৰহ কৰিব পাৰিব। নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত যথেষ্ট মাহৰ অন্ন সেৱাৰ দিন স্থগিত ৰখাৰ নিৰ্দেশনা দিয়া হৈছে। ৰেচন নাপালে অভিযোগ দিব পাৰিব। অভিযোগ নম্বৰ দিয়া হৈছে, সেই অভিযোগ নম্বৰৰ জৰিয়তে আপুনি অভিযোগ দিব পাৰিব। মুকলি হৈছে হেল্পলাইন নম্বৰ আৰু সেই নম্বৰৰ জৰিয়তে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। আৰু অন্ন সেৱাৰ 10 দিনৰ ভিতৰতে ৰেচন সংগ্ৰহ কৰক। ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰপ্ৰিণ্ট দিয়াটো বাধ্যতামূলক। ফিংগাৰপ্ৰিণ্ট দিব লাগিব। তাৰ পিছতে ৰেচন লোৱাৰ পাছতেই ৰচিদ সংগ্ৰহ কৰিব লাগিব। সংগ্ৰহ কৰক আপুনি ৰচিদ আৰু ই পোষ্ট মেচিন সৃষ্ট ৰচিদ ল'ব লাগিব হিতাধিকাৰীয়ে। আৰু দোকানীৰ বাবেও গুৰুত্বপূৰ্ণ নিয়ম বান্ধি দিয়া হৈছে। অন্ত্যোদয় অন্ন যোজনাৰ অধীনত চাউল লাভ কৰিব হিতাধিকাৰীয়ে। 1 গ্ৰাম চাউল কমকৈ দিলেও আপুনি অভিযোগ দিব পাৰিব। আপোনাক যদি কমকৈ চাউল দিয়ে বা চাউল আপুনি নাপায় তেনেহ'লে অভিযোগ উত্থাপন কৰিব পাৰিব। ছেভ কৰি ৰাখক হেল্পলাইন নম্বৰ। নতুনকৈ নম্বৰ আপুনি ছেভ কৰি ৰাখক 180034536111ত ফোন কৰি আপুনি অভিযোগ দিব পাৰিব। যদি আপুনি ৰেচন নাপায়, যদি আপোনাক ৰেচন কমকৈ দিয়ে অভিযোগ দিব পাৰিব। ফোন নালাগিলে মেছেজৰ জৰিয়তেও আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। হেল্পলাইন নম্বৰ 1967 এই নম্বৰটোৰ জৰিয়তে আপুনি ফোন কৰিব পাৰিব। ফোনৰ জৰিয়তে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। সুলভ মূল্যৰ দোকানীসকলৰ বাবেও নিৰ্দেশনা, কেইবাটাও নিৰ্দেশনা দিয়া হৈছে নতুনকৈ। দিনৰ ভাগত সুলভ মূল্যৰ দোকানীয়ে দোকান খোলা ৰাখিব লাগিব। প্ৰতিটো দিনত দিনজোৰাকৈ দোকান খোলা ৰাখিব লাগিব, বন্ধ ৰাখিব নোৱাৰিব। নিৰ্দেশ যদি অমান্য কৰে তেনেহ'লে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য। আপুনি কমপ্লেইন কৰিব পাৰিব, অভিযোগ উত্থাপন কৰিব পাৰিব আৰু তাৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আজিৰে পৰা জনাইছোঁ, আজিৰে পৰা অন্ন সেৱাৰ দিন আৰু নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব আজিৰে পৰা ৰেচন। ৰেচন নাপালেও আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। আপোনাক যদি ৰেচন কমকৈ দিয়া হয় তেনেহ'লেও আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। তাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে, সেই নম্বৰৰ জৰিয়তে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। অন্ত্যোদয় অন্ন যোজনা আঁচনিৰ অধীনত আপুনি চাউল লাভ কৰিব, প্ৰতিটো সামগ্ৰী লাভ কৰিব। যদি আপোনাক 1 গ্ৰাম চাউলো কমকৈ দিয়ে সুলভ মূল্যৰ দোকানীয়ে তেনেহ'লে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। তাৰ বাবে আপুনি নম্বৰ ছেভ কৰি ৰাখক। আমি স্ক্ৰীণত যি নম্বৰ দিছোঁ এই নম্বৰ আপুনি ছেভ কৰি ৰাখক, স্ক্ৰীনশ্বট মাৰি ৰাখক। আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব যদিহে আপুনি অন্ন নাপায়, আপুনি যদি ৰেচন নাপায়, যদি আপোনাক কমকৈ ৰেচন দিয়ে সুলভ মূল্যৰ দোকানীয়ে তেনেহ'লে আপুনি অভিযোগ দিয়ক। আৰু দিনৰ ভাগত যিহেতু সুলভ মূল্যৰ দোকান খোলা ৰাখিব লাগিব দিনজোৰা, আৰু সেই যদি দোকান খোলা নাৰাখে, দোকান যদি বন্ধ ৰাখে তেনেহ'লে আপুনি অভিযোগ দিব পাৰিব। আৰু নিৰ্দেশ যদি অমান্য কৰে তেনেহ'লে সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। লাইচেন্স পৰ্যন্ত বাতিল হ'ব পাৰে। নতুন নিয়মেৰে আজিৰ পৰা সংগ্ৰহ কৰিব লাগিব ৰেচন। 10 আগষ্ট অন্তিম দিন আৰু এই 10 আগষ্টৰ ভিতৰতে আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব। আৰু বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাত আগষ্ট মাহৰ অন্ন সেৱাৰ দিন স্থগিত ৰখা হৈছে, কিন্তু সকলোতে ৰেচন লাভ কৰিব 10 আগষ্টৰ ভিতৰতে। বাকী আন আন স্থানত আজিৰ পৰা অন্ন সেৱাৰ দিন আৰম্ভ হৈছে। নতুন নিয়মেৰে সংগ্ৰহ কৰিব লাগিব ৰেচন। 10 আগষ্ট ৰেচন সংগ্ৰহৰ অন্তিম দিন আৰু জনাইছোঁ ৰেচন নাপালে আপুনি অভিযোগ দিব পাৰিব। হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। ৰেচন সংগ্ৰহৰ সময়ত নতুন নিয়মেৰে ফিংগাৰপ্ৰিণ্ট আপুনি দিব লাগিব। ৰেচন লোৱাৰ পাছতে সংগ্ৰহ কৰিব লাগিব আপুনি ৰচিদ। এই ৰচিদ মেচিনৰ জৰিয়তে যি ৰচিদ ওলাব সেই ৰচিদ আপুনি ল'ব লাগিব। আৰু অন্ত্যোদয় অন্ন যোজনাৰ অধীনত চাউল লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। 1 গ্ৰাম যদি চাউল আপোনাক কমকৈ দিয়ে, অকণমান চাউলো যদি আপোনাক কমকৈ দিয়ে তেনেহ'লে আপুনি সুলভ মূল্যৰ দোকানীৰ ওপৰত অভিযোগ উত্থাপন কৰিব পাৰিব। তাৰ বাবে আপুনি নম্বৰ ছেভ কৰি ৰাখক। হেল্পলাইন নম্বৰ আপোনাৰ বাবে টোল ফ্ৰী নম্বৰ দিয়া হৈছে 180034536111। এই নাম্বাৰকেইটা আপুনি মনত ৰাখক, নোট কৰি ৰাখক। আপুনি ফোন কৰি অভিযোগ উত্থাপন কৰিব পাৰিব।
আৰু ফোন যদি নালাগে তেনেহ'লে কিন্তু মেছেজৰ জৰিয়তেও আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব হেল্পলাইন নম্বৰ 1967 আপুনি কল কৰিব পাৰিব ফোন কৰিব পাৰিব ফোনৰ জৰিয়তে অভিযোগ উত্থাপন কৰিব পাৰিব সুলভ মূল্যৰ দোকানীৰ বাবেও কেইবাটাও নিৰ্দেশনা জাৰি কৰা হৈছে নীতি নিয়ম জাৰি কৰা হৈছে আৰু যদিহে নিৰ্দেশ অমান্য কৰে তেনেহ'লে সুলভ মূল্যৰ দোকানীৰ বিপদো অনিবাৰ্য তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰ হৈ পৰিছে চৰকাৰ 10 আগষ্টৰ ভিতৰত ৰেচন সংগ্ৰহ কৰিব পাৰিব আজিৰে পৰা অন্ন সেৱাৰ দিন 1 আগষ্টৰ পৰা 10 আগষ্টৰ ভিতৰত সংগ্ৰহ কৰিব পাৰিব ৰেচন বানপীড়িত 4 জিলাৰ ৰেচন সংগ্ৰহৰ সময়সীমা বৃদ্ধি কৰা হৈছে ৰেচন নাপালে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব তাৰ বাবে যিকেইটা নাম্বাৰ স্ক্ৰীনত দিয়া হৈছে সেই নাম্বাৰকেইটা মনত ৰাখক নতুন নিয়মেৰে সংগ্ৰহ কৰিব পাৰিব ৰেচন অন্ন সেৱাৰ দিন আজিৰে পৰা আৰম্ভ হৈছে 1 আগষ্টৰ পৰা 10 আগষ্টৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন আৰু ৰেচন সংগ্ৰহ কৰক যদি ৰেচন কমকৈ পায় যদি আপোনাক ৰচিদ নিদিয়ে যদি সুলভ মূল্যৰ দোকানীয়ে দোকান বন্ধ কৰি ৰাখে তেনেহ'লে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব আৰু তাৰ বাবে কেইবাটাও নাম্বাৰ টল ফ্ৰী নাম্বাৰ দিয়া হৈছে ফোনৰ জৰিয়তে মেছেজৰ জৰিয়তে হেল্পলাইন নাম্বাৰ আপোনাক দিয়া হৈছে সেই নাম্বাৰৰ জৰিয়তে অভিযোগ উত্থাপন কৰিব পাৰিব আৰু অভিযোগৰ পাছতেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে ৰেচন সংগ্ৰহৰ সময়ত ফিংগাৰ প্ৰিণ্ট দিয়াটো বাধ্যতামূলক নতুন নিয়ম তাৰ পিছত আপুনি ৰচিদ ল'ব লাগিব ৰেচন লোৱাৰ পাছতেই সংগ্ৰহ কৰিব লাগিব ৰচিদ আৰু ৰচিদ আপুনি ল'ব লাগিব সুলভ মূল্যৰ দোকানীৰ বাবে